কুণ্ডলিনীৰ কথা আপোনালোকে আই হোপ চবে শুনিছে চাগে। কুণ্ডলিনী শক্তি, কুণ্ডলিনী এনাৰ্জি। মই যেতিয়া ফাৰ্ষ্ট শুনিছিলো কুণ্ডলিনী শক্তি জাগৃত কৰা, কুণ্ডলিনী শক্তি এক্টিভেট কৰা, তেতিয়া এটা মানে মিসকনচেপশ্যনো আছে, আৰু 100% মিসকনচেপ্টো নহয় বাৰু, যে কুণ্ডলিনী শক্তিটো এক্টিভেট কৰিলে মানুহ অকণমান মেণ্টেলি পাগলো হৈ যাব পাৰে। ভিডিঅ' যদি আমি চাৰ্চ কৰি চাওঁ ইউটিউবত, আছে তেনেকুৱা ভিডিঅ' য'ত মানে কোৱাও আছে যে কুণ্ডলিনী যদি কাৰোবাৰ এক্টিভেট হৈ যায় তেওঁলোকৰ মেণ্টেলি অকণমান ইমবেলেঞ্চ হৈ যাব পাৰে। তো ইয়াতে বহুত পুৰণা ষ্টুডেণ্টো আছে যোনে কুণ্ডলিনী ৰেকি কৰিছে, নিজৰো হিলিং কৰিছে, আনৰো হিলিং কৰিছে। তো মই কোৱাৰ আগতে ফাৰ্ষ্ট তেওঁলোকে যদি কোনোবা এজন বা দুজনে কিবা যদি শ্বেয়াৰ কৰিব বিচাৰে হেণ্ড ৰেজ কৰি দিব পাৰে, যে কেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে কুণ্ডলিনী হিলিং নিজৰ আৰু আনৰ কৰাৰ পিছত। হয়, জিনু বাইদেউ ফাৰ্ষ্ট। মোৰ কাৰণেতো কুণ্ডলিনী ৰেকি আশীৰ্বাদ স্বৰূপ, আৰু মই শিকাইছো কুণ্ডলিনী ৰেকি, আৰু মোৰ ক্লায়েণ্টো যোনে যোনে কৰিছে খুব ভাল ৰিজাল্ট পাইছে। আৰু যিকোনো ক্ষেত্ৰতে কুণ্ডলিনী ৰেকিত ইমান ফাষ্ট ৰিজাল্ট, আৰু মানে কি ক'ম আৰু, মানে এটা ভাষা নাই, খুব সুন্দৰ ৰিজাল্ট। মোৰ ক্লায়েণ্টেও খুব ভাল ৰিজাল্ট পাইছে। গতিকে কুণ্ডলিনী মোৰ কাৰণে আশীৰ্বাদ স্বৰূপ ছাৰ। আৰু ছাৰ মই বেছিভাগ কুণ্ডলিনী হিলিঙে কৰো, চেল্ফ হিলিংটো ছাৰ। এনে ৰেকিত নৰ্মেল ইউচি ৰেকিতকে মই কুণ্ডলিনী হিলিংটো বেছি কৰো, আৰু মই বহুত ক্ষেত্ৰত নিজৰ হেল্থৰো বহুত প্ৰমাণ পাইছো ছাৰ। থেংক ইউ ছাৰ। মই আপোনাক এইটো সুধিব বিচাৰিছো যে কয় যে কুণ্ডলিনী জাগৃত হোৱাৰ পিছত মানুহ পাগল হৈ যায়, তেনেকুৱা কিবা? না সেইবোৰ নাই হোৱা ছাৰ আজিলৈকে। তেনেকুৱা কোনো, মই বৰঞ্চ ভালহে পাইছো, খুব ভাল পাইছো। সেইবোৰ একো হোৱা নাই ছাৰ। সুনিতা বাইদেউ চাগে শিকিছিলে? হয় ছাৰ, মই শিকিছিলো। প্ৰথমতে মই ৰেকি আহিছিলো থাইৰয়ড প্ৰব্লেমৰ কাৰণে, মই ৰেকি জাৰ্ণিটোৰ কাৰণে আহিছিলো। কিন্তু কি হৈছিলে ছাৰ, ৰেকিত বস্তুবিলাক শ্ল'কে ঠিক হয়, টাইম লাগিছিলে। কিন্তু মই যেতিয়া কুণ্ডলিনী কৰিছো ন, মানে বহুত ফাষ্ট ৰিজাল্ট পাইছো। মানে মই এতিয়া ঔষধ একোৱে নাখাওঁ। আগতে মই বহুত ঔষধ খাইছিলো, মানে বহুত খাইছিলো, কিন্তু এতিয়া ঔষধৰ মোৰ নামেই নাই, ঔষধ মোৰ নাথাকে একো। বহুত ফাষ্ট, ভাল লাগে বহুত। থেংক ইউ ছাৰ। কৰি আছো ছাৰ, এইটোতো মেজিক হিলিং আৰু। এইকাৰণে মানে ৰিচেণ্টলি আপুনি নাই আপোনালোকে যিসকলে অলৰেডি ক্লাছ কৰিছে তেওঁলোকে একো পেমেন্ট কৰিব নালাগে, তেওঁলোকে আকৌ ৰিপিট কৰিব পাৰে। ছাৰ এইটো হিলিং নাই, মইতো এইটো হিলিঙে কৰো, মানুহেতো গম নাপায় কি হিলিং কৰি থাকো। এইটো হিলিঙে ডেইলি কৰো মই। মানুহক আপোনাক কৈছিলো ছাৰ ফিডবেক, এইটোৰ নিচিনা হিলিং মই কাৰোবাক দিছো না, আপোনাৰ নাম্বাৰটো দিছো বোলো, মোক কৈছে কি বস্তু বোলে, এইটো এবাৰ কৰি লওক আৰু অইন হিলিং কৰিব নালাগে। আৰু ইমানে ধুনীয়া হিলিং ছাৰ এইটো। মেইনলি মানে এইটো খুব ধুনীয়া, এডিকশ্যন আৰু বৰ ধুনীয়া। আৰু ছাৰ পুৰণা বেমাৰ ভাল হয় ছাৰ। পুৰণা যে কিছুমান বেমাৰ থাকে ন, মানে ধৰি লওক আপোনাৰ ধৰি লওক একুইড পেংক্ৰিয়াইটিছ, ধৰি লওক কিছুমান মানে পেটৰ যদি কিছুমান ডিচেণ্ট্ৰি টাইপৰ যদি পুৰণা বেমাৰ, এইটো বেমাৰত কিন্তু ছাৰ ভাল হয়। মানে ডায়মণ্ড আছে নহয় ছাৰ ইয়াত, কোৱাই নাই এতিয়ালৈকে, জনোৱা নাই কাকো ডায়মণ্ড, আৰু এক্সট্ৰা কিছুমান টপিক আছে। নকৰো তেনেহ'লে। কিন্তু যোন আছে যিসকলে ল'ব, এইটো পুৰণা বেমাৰ কিন্তু অত্যন্ত ধুনীয়া ভাল হয়। মইতো হিলিং দিওঁ লোকক ন ছাৰ, সিহঁতবিলাকৰ ভাল হয়। তাৰমানে মইতো নিজতকে মানে নিজেতো কৰোৱে, মই বেছি হিলিং কৰো ন ছাৰ মানুহৰ। বৰ ধুনীয়া পুৰণা একুইড ডিজিজ বোৰ ভাল হয়। এইটো এই ডায়মণ্ড ৰেকিটো বহুত ধুনীয়া এইটো বস্তু, মানে ডায়মণ্ড ৰেকিটো। থেংক ইউ ছাৰ। আপুনি যে এইটো সুবিধা দিলে, এনেকুৱা যে আমি এটা হিলিং এটা পালো, মানুহক দিব পাৰিলো, মানে সেইটোৱে বহুত ভাল। নিজৰ মোৰ ঘৰৰ ল'ৰা ছোৱালী প্ৰব্লেম আছে, এইটো দিব পাৰিলো কাৰণে বহুত ভাল। থেংক ইউ ছাৰ। থেংক ইউ মানে ইউনিভাৰ্ছ ছাৰ।